দিব বিচাৰিছো চাঞ্চল্যকৰ খবৰ মাত্ৰ এটা মাহৰ ভিতৰতে ধিঙত আকৌ জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত হৈছে পুনৰ নাবালিকাক কামনাৰ বলিকৰ সজাইছে দুই লম্পটৰ জঘন্য কাণ্ডৰ বিৱৰণ শুনিলে আপুনি স্তম্ভিত হৈ পৰিব ধিঙত পুনৰবাৰ ধৰ্ষণ কাণ্ড সংঘটিত হৈছে এটা বিগ ব্ৰেকিং নিউজ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ধিঙত পুনৰ মানৱ সমাজক লজ্জানত কৰা জঘন্য কাণ্ড সংঘটিত হৈছে এমাহৰ ভিতৰতে ধিঙত পুনৰ নাবালিকাক ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে বিগ ব্ৰেকিং নিউজ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ৰাজ্যবাসীৰ বাবে এইবাৰ ফুজাইল আহমেদ ইছৰাফিল হুছেইনৰ কামনাৰ বলি হৈছে নাবালিকা আইতাকক নদীৰ ঘাটত আগুৱাবলৈ যাওঁতেই দুই পিখাচৰ কামনাৰ বলি হৈছে নাবালিকাগৰাকী ঘৰলৈ উভতাৰ পথতেই বাইকত উঠাই নাবালিকাক টানি নিয়ে দুই লম্পটে ধিঙত পুনৰবাৰ জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত হৈছে বাইকত উঠাই জংঘলৰ মাজত নাবালিকাগৰাকীৰ সৈতে ধৰ্ষণ সংঘটিত কৰিছে দুই লম্পটে কথম্পি ভাতৃৰ তৎপৰতাত নাবালিকাগৰাকীক উদ্ধাৰ কৰা হৈছে লম্পট ফুজাইল আৰু ইছৰাফিলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভুক্তভোগী নাবালিকাৰ পৰিয়ালে লম্পট ফুজাইল আৰু ইছৰাফিলক বিচাৰি আৰক্ষীয়ে তীব্ৰ অভিযান ইতিমধ্যে আৰম্ভ কৰিছে ধিঙত পুনৰবাৰ মানৱ সমাজক লজ্জানত কৰা জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত হৈছে এটা চাঞ্চল্যকৰ খবৰ পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছো ধিঙত পুনৰবাৰ জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত হৈছে এটা মাহৰ ভিতৰতে পুনৰ নাবালিকাক ধৰ্ষণৰ বলি কৰাইছে দুই লম্পটে এইবাৰ ফুজাইল আহমেদ ইছৰাফিল হুছেইনৰ কামনাৰ বলি হৈছে দুই নাবালিকা আইতাকক নদীৰ ঘাটত আগুৱাবলৈ গৈছিল নাবালিকাগৰাকীয়ে আৰু সেই সময়তেই দুই লম্পটে মিলি ধৰ্ষণ কৰিছে নাবালিকাগৰাকীক ঘৰলৈ উভতাৰ পথতে বাইকত উঠাই নাবালিকাগৰাকীক টানি নিয়ে দুই লম্পটে বাইকত উঠাই জংঘলৰ মাজত নাবালিকাগৰাকীৰ সৈতে ধৰ্ষণ সংঘটিত কৰিছে দুই লম্পটে দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম এই মুহূৰ্তত ধিঙত পুনৰবাৰ জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত হৈছে এইখিনি প্ৰান্ততে ধিঙত জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত কৰিছে দুই লম্পট ফুজাইল আৰু ইছৰাফিলৰ কামনাৰ বলি হৈছে নাবালিকাগৰাকী মাত্ৰ এটা মাহৰ ভিতৰতে ধিঙত দ্বিতীয়টো ধৰ্ষণ কাণ্ড সংঘটিত হৈছে আৰু সমগ্ৰ বিষয় সন্দৰ্ভত কিছু মন্তব্য আহি পৰিছে মুহূৰ্তত পুনে পুনে মন্তব্য শুনোৱাৰ চেষ্টা কৰি এই ফুজাইল ইছলাম আৰু ইছৰাফিল বামন ফকৰুদ্দিন এই নাবালিকা ছোৱালী এজনী দুইজনে মানে ইয়াৰ পৰা জোৰ জোৰ থাকি চৰৰ মোজাখাটি লৈ গৈছে আমিতো আৰু ইমান নাজানো যে ফুৰিবলৈ গৈছে নেকি তাৰপিছত যেতিয়া লৈ গৈছে আমি ইয়াতে ৰৈ আছিলোঁ তাৰপিছত ছোৱালীজন চিঞৰ বাখৰ কৰিছে বিচাৰ আচাৰ ল'ৰাজনে ধৰিছে ধৰি গুচি গ'লগৈ ছোৱালীটো বিচাৰ আচাৰ দিলে পিছত আমি কৈছোঁ তুমি থানালৈ যোৱা পিছত ছোৱালী গাৰ্জেন আহিছে আহি পেলাই ছোৱালীৰ মা আহিছে খবৰ পাই পেলাই পিছত সিহঁতে থানাত বিচাৰ দিলে আমি এইখিনি জানো নাবালিকা ছোৱালী এইটো পুৰা মতে বিচাৰ হ'ব লাগে এইটোতো গোটেই অসম যেতিয়া একদম তোলপাৰ হৈ গ'ল আমাৰ আমাৰ বদনাম হয় গতিকে এনেকুৱা বিচাৰ চূড়ান্ত বিচাৰ হ'ব লাগে এনেকুৱা বিচাৰ এটা বিচাৰ দেখিলে এনেকুৱা বিচাৰ আৰু ঘটনা নঘটে ফকৰুদ্দিনের সারা ইফসাইল আর এটার নাম কি আছিল ফুজাইল এই দুইটা বাইকৰ মোটরসাইকেলের পৰা উঠাই ছোৱালীবিলাক লৈ গৈছে কালি 10-11টা বজাত লৈ গৈছে ছোৱালী এটা আমার দোকানের কিনাতে আছিল ইয়াৰ পৰা লৈ গৈছে আপনার দোকানের ওচৰৰ পৰা লৈ আমার দোকানতে আছিল আপনি চিনি পাইছিল ল'ৰাকেইটা চিনি পাইছো মই তাৰপিছত এই মজ্জা খেতি বা এই পিনে গৈছে পিছতে কি হৈছে এইটো মই ক'ব নোৱাৰিম কিন্তু পিছতে আমি খবৰ পাইছো যে এনেকুৱা ঘটনা হৈ গ'ল সেইটো আমি বিচাৰটোই লাগে অসমটো ইহঁতে নষ্ট কৰি আছে তেনেকুৱা বিচাৰটো ভাল হয় ৰাইজে যেনেকুৱা চায় তেনেকৈ বিচাৰটো কৰি দিয়ক আমাৰ ঘৰৰ ওচৰতে হৈছে আমি গম পাইছোঁ গম পোৱাৰ পিছত আমি মানুহৰ লগত গৈ পেলাই আমি খুজিছোঁ মানুহটো ক'ত পলাই গ'ল কেইজন আছিল দুইটা পুলিচ আহিছিল পুলিচ ৰাতি আহিছিল আমি তাৰ লগতে গৈ পেলাই আমি খুজিছোঁ পোৱা নাই পুলিচৰ লগত আপুনিও
ঘটনাটো কোন ঠাইত হৈছিলে? ঘটনাটো এইটো মজা খেতি যে আছে, এইটো মজা খেতিতে হৈছে। লৈ গৈছিল আমি গম পাইছো এই দোকানৰ পৰা যে লৈ গ'ল। যোৱাকালি মানে এই ফুজাই ইছলাম আৰু ইছৰাহিল বা মানে ফকৰুদ্দিন, এই নাবালিকা ছোৱালী এজনী, দুইজনে মানে ইয়াৰ পৰা জোৰ জোৰ থাকি চৰৰ এই মজা খেতি লৈ গৈছে। আমিতো আৰু ইমান নাজানো যে ফুৰিবলৈ গৈছে নেকি। তাৰপিছত যেতিয়া লৈ গৈছে আমি ইয়াতে ৰৈ আছিলোঁ।